নমস্কাৰ মই ভাস্কৰ জ্যোতিবাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছো। আজি আমি সমষ্টিৰ খবৰত ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল সমষ্টিৰ বিষয়ে আলোচনা কৰিম। চাবুৱা লাহোৱাল সমষ্টি জিলাখনৰ এক গুৰুত্বপূৰ্ণ সমষ্টি। চাবুৱা লাহোৱাল সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা, চাবুৱা লাহোৱাল সমষ্টিত কোন কোন ৰাজনৈতিক দলৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব, চাবুৱা লাহোৱাল সমষ্টিত আজিৰ দিনলৈকে নিৰ্বাচনী বতাহ কোন দিশে বলিছে, প্ৰধানতঃ কোনকেইটা কাৰকে চাবুৱা লাহোৱাল সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটত গুৰুত্ব পাইছে, চাবুৱা লাহোৱাল সমষ্টিৰ ৰাজনীতি জিলাখনৰ আনকেইটা সমষ্টিতকৈ বৃহৎ পৃথক। একেদৰে উজনি অসমৰ সমষ্টিসমূহৰ ভিতৰত চাবুৱা লাহোৱাল সমষ্টিৰ কি বিশেষ বৈশিষ্ট্য আছে, কিয় চাবুৱা লাহোৱাল সমষ্টিৰ ৰাজনীতি বিশেষ আকৰ্ষণীয় হৈ পৰে, আমি সকলোবোৰ কথা আলোচনা কৰিম। কিন্তু তাৰ পূৰ্বে আমি চাবুৱা লাহোৱাল সমষ্টি কেনেদৰে গঠন হ'ল সেয়া আমি চাই ল'ব লাগিব। সমষ্টি পুনৰ নিৰ্ধাৰণত বিলুপ্তি ঘটিল চাবুৱা সমষ্টি। পূৰ্বে চাবুৱা সমষ্টি আছিলে, সেই চাবুৱা সমষ্টি পুনৰ নিৰ্ধাৰণত বিলুপ্তি ঘটিল। সেই একেদৰে বিলুপ্তি ঘটিল লাহোৱাল সমষ্টি, অৰ্থাৎ পূৰ্বৰ লাহোৱাল সমষ্টি, পূৰ্বৰ চাবুৱা সমষ্টি, দুইটা সমষ্টিৰ বিলুপ্তি ঘটিল। দুইটা সমষ্টিৰ বিলুপ্তি ঘটাৰ পাছত নতুনকৈ গঠন হ'ল চাবুৱা লাহোৱাল সমষ্টি, অৰ্থাৎ চাবুৱা সমষ্টিৰ বৃহৎ অংশ পূৰ্বৰ লাহোৱাল সমষ্টিৰ বৃহৎ অংশক লৈ নতুনকৈ গঠন হ'ল চাবুৱা লাহোৱাল সমষ্টি। অৰ্থাৎ পূৰ্বৰ চাবুৱা সমষ্টিৰ ৰাজনীতি বৰ্তমান পূৰ্বৰ লাহোৱাল সমষ্টিৰ ৰাজনীতিৰ সংমিশ্ৰণ ঘটিল চাবুৱা লাহোৱাল সমষ্টিত। এই চাবুৱা লাহোৱাল সমষ্টিৰ পূৰ্বৰ দুটা সমষ্টিৰ ৰাজনীতিৰ সংমিশ্ৰিত ৰূপ, সেইটো হৈ পৰিছে এইবাৰৰ নিৰ্বাচনৰ বিশেষ লক্ষণীয় দিশ। 18খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰে গঠিত হৈছে চাবুৱা লাহোৱাল সমষ্টি, অৰ্থাৎ গাঁও প্ৰধান সমষ্টি হৈছে চাবুৱা লাহোৱাল। গাঁও পঞ্চায়তসমূহ হৈছে চাবুৱা, পুলুঙা, ৰংচঙি, দিনজয়, জেৰাই, বিন্ধাকটা, বালিজান, হাতীয়ালি, ডিকম, ইকৰাতলি, ৰহমৰীয়া, ফুকনাখাট, বকুল, লাহোৱাল, মদাৰখাট, চিৰিংহোলা, ৰমাই, টিমনা, নাদুৱা আৰু চাবুৱা পৌৰসভা। এইকেইখন পঞ্চায়ত আৰু চাবুৱা পৌৰসভাৰে গঠিত হৈছে চাবুৱা লাহোৱাল বিধানসভা সমষ্টি। চাবুৱা লাহোৱাল সমষ্টিৰ জনগাঁথনিগত দিশৰ পৰা অতি তাৎপৰ্যপূৰ্ণ। আমি চাবুৱা লাহোৱাল সমষ্টিৰ ৰাজনীতিৰ মূল দিশকেইটা বুজিবলৈ হ'লে জনগাঁথনিগত দিশৰ পৰা ভোটাৰৰ পৰিসংখ্যা চাব লাগিব। সমষ্টিটোত মুঠ ভোটাৰ হৈছে 1,77,238 গৰাকী। জনগোষ্ঠীগত পুৰুষ ভোটাৰ হৈছে 85,256 গৰাকী। মহিলা ভোটাৰ 91,981 গৰাকী। আমি তৃতীয় লিংগ ভোটাৰ হৈছে এগৰাকী। মুঠ ভোটাৰ আৰু লিংগ অনুপাতে ভোটাৰৰ পৰিসংখ্যা হৈছে এয়া। ইয়াৰ পাছত আহোঁ আমি জনগোষ্ঠীগত দিশলৈ। MOBC ভোটাৰ হৈছে 57,111 গৰাকী। MOBC ভোটাৰ 57,111 গৰাকী, অৰ্থাৎ MOBCয়ে নিৰ্ণায়ক ভূমিকা পালন কৰে। MOBC ভোটাৰে সমষ্টিটোত প্ৰাধান্য বিস্তাৰ কৰি আহিছে। সেই দিশৰ পৰা MOBC ভোটাৰৰ সমৰ্থন অতি গুৰুত্বপূৰ্ণ হৈ পৰে। MOBCৰ পিছতে আমি আহোঁ আহোম ভোটাৰলৈ। 15,912 গৰাকী আছে আহোম ভোটাৰ। অনুসূচিত জনজাতি ভোটাৰ 8,209 গৰাকী। অনুসূচিত জাতিৰ ভোটাৰ আছে 7,089 গৰাকী। চাহ জনগোষ্ঠীৰ ভোটাৰ 54,490 গৰাকী। বৃহৎ সংখ্যক চাহ জনগোষ্ঠী ভোটাৰ আছে, 54,490 গৰাকী চাহ জনগোষ্ঠী ভোটাৰ, অৰ্থাৎ MOBC ভোটাৰ আৰু চাহ জনগোষ্ঠী। MOBCৰ মাজত কেইবাটাও জনগোষ্ঠী আছে। চাহ জনগোষ্ঠীৰ মাজত যদিও বহু উপজনগোষ্ঠী আছে, তৎসত্ত্বেও এককভাৱে চাহ জনগোষ্ঠীক চোৱা যায়। এককভাৱে চাহ জনগোষ্ঠী 54,490 সংখ্যক ভোটাৰ থকাটোৱে বুজায় যে সমষ্টিটোত চাহ জনগোষ্ঠীৰ আধিপত্য আছে। এইবাৰৰ ৰাজনীতিটো চাহ জনগোষ্ঠীৰ সমীকৰণ হ'ব বিশেষ গুৰুত্বপূৰ্ণ।
সাধাৰণ জাতিৰ ভোটাৰ আছে 29,813 গৰাকী। সাধাৰণ জাতিৰ ভোটাৰ হৈছে 29,813 গৰাকী। মুছলমান ভোটাৰ আছে 4,000 গৰাকী। 4,000 গৰাকী আছে মুছলমান ভোটাৰ। এই জনসংখ্যাৰ এই পৰিসংখ্যাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে চাবুৱা লাহোৱাল সমষ্টি ৰাজনীতি আমি চাবলৈ গ'লে আমি MOBCৰ ফালেদি যদি চাওঁ, MOBCৰ অন্তৰ্গত যিকেইটা জনগোষ্ঠী আছে তেওঁলোকে চাবুৱা অৰ্থাৎ ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী, তেওঁলোকৰ ৰাজনীতি অতি গুৰুত্বপূৰ্ণ হয়। চাবুৱা লাহোৱাল সমষ্টিত আন বিভিন্ন জনগোষ্ঠীৰ লগতে মটক জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা পালন কৰিব। মটক জনগোষ্ঠীয় ৰাজনীতি গুৰুত্বপূৰ্ণ হয়। মটক জনগোষ্ঠী হৈছে অসমৰ এক প্ৰাচীন ভূমিপুত্ৰ জনগোষ্ঠী, যি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক। মটক জনগোষ্ঠী হৈছে নিজস্ব স্বাভিমানেৰে উজলি থকা এক জনগোষ্ঠী, যি জনগোষ্ঠীৰ গৌৰৱময় ঐতিহ্য আছে, যি জনগোষ্ঠীৰ গৌৰৱময় বৰ্ণাঢ্য সংস্কৃতি আছে, যি জনগোষ্ঠীয়ে সদায় স্বতন্ত্ৰভাৱে স্বতন্ত্ৰ মানসিকতাৰে স্বতন্ত্ৰ জাতিসত্তাৰে জীয়াই থাকিব বিচাৰে। সেই বৰ্ণাঢ্য জনগোষ্ঠী আছে চাবুৱা লাহোৱাল সমষ্টিত। তেওঁলোকৰ ৰাজনীতিৰ বহুবোৰ দিশ আছে। মৰাণ মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী নিশ্চিতকৈ গুৰুত্বপূৰ্ণ। জনজাতিকৰণৰ সেই দাবীৰ লগতে সেই জনগোষ্ঠীৰ সাম্প্ৰতিক সময়ত ৰাজনীতি কোন দিশে কেনেদৰে যায়, 2016 আৰু 21ৰ দৰে একেই ৰাজনৈতিক সমীকৰণ আছেনে, এইবাৰ মৰাণ মটক জনগোষ্ঠীৰ ভিন্ন সমীকৰণ হ'ব, সেয়াও মন কৰিবলগীয়া। বিশেষকৈ চাবলৈ গ'লে মটক মৰাণ জনগোষ্ঠীৰ ৰাজনীতি অতি গুৰুত্বপূৰ্ণ। তাৰ পাছতে চাহ জনগোষ্ঠীৰ ৰাজনীতিলৈ আহোঁ। চাহ জনগোষ্ঠীৰ ৰাজনীতি এইবাৰৰ নিৰ্বাচনত চাবুৱা লাহোৱালত গুৰুত্বপূৰ্ণ হ'ব। 54,000তকৈ অধিক আছে। চাহ জনগোষ্ঠী ভোট লাভ কৰিব বুলি বিজেপি সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছে। তেওঁলোকৰ চৰকাৰে কৰা কাম কাজৰ বাবে ভোট পাব বুলি ভাবিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰ তুলনাত তেওঁলোকৰ দিনত কাম হৈছে, সেইকাৰণে ভোট পাব। কিন্তু চাহ জনগোষ্ঠীৰ একাংশ ভোট আন দললৈ যোৱাৰ সম্ভাৱনা নুই কৰিব পৰা নাযায়। সেয়াও এটা দিশ আছে, যিটো আমি খন্তেক সময়ৰ পিছতে ব্যাখ্যা আগবঢ়াম। আৰু তাৰ লগতে আন আন জনগোষ্ঠী ভোটাৰৰ ভূমিকাও গুৰুত্বপূৰ্ণ। আহোম ভোটাৰ, সাধাৰণ জাতিৰ ভোটাৰৰ ভূমিকাও গুৰুত্বপূৰ্ণ। অৰ্থাৎ চাবুৱা লাহোৱাল সমষ্টি অসমৰ অন্যতম এটা খিলঞ্জীয়া জনগোষ্ঠী প্ৰাধান্য থকা সমষ্টি। একেদৰে চাহ জনগোষ্ঠীৰ প্ৰাধান্য থকা সমষ্টি। চাহ জনগোষ্ঠীয় ৰাজনীতি আৰু আন আন খিলঞ্জীয়া জনগোষ্ঠীয় ৰাজনীতিৰ সমীকৰণে নিৰ্ণয় কৰিব চাবুৱা লাহোৱাল সমষ্টিৰ নিৰ্বাচনী গতিৰ পথ। চাবুৱা লাহোৱাল সমষ্টিৰ নিৰ্বাচনী ইছ্যু কি কি? চাবুৱা লাহোৱাল সমষ্টিৰ নিৰ্বাচনী ইছ্যু এই প্ৰসংগত আমি ক'ম। তাৰ পূৰ্বে আমি চাই ল'ব বিচাৰিছোঁ সমষ্টিটোত বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকা। বিনোদ হাজৰিকা লাহোৱাল সমষ্টিৰ বিধায়ক আছিলে। 2016 আৰু 21ত তেওঁ লাহোৱাল সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিলে। এইবাৰ তেওঁ নৱগঠিত চাবুৱা লাহোৱাল সমষ্টিৰ প্ৰাৰ্থী হৈছে। যিহেতু চাবুৱা সমষ্টিটো অসম গণ পৰিষদৰ পোনাকণ বৰুৱাৰ দখলত আছিলে আৰু অসম গণ পৰিষদে চাবুৱা লাহোৱাল সমষ্টি দাবী কৰি আছিলে শেষ মুহূৰ্তলৈকে, কিন্তু বিজেপিয়ে সমষ্টিটো এৰি নিদিলে। বিজেপি আৰু অসম গণ পৰিষদৰ মাজত টনাজোৰা চলি আছিল। এতিয়া বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকা হৈছে। বিনোদ হাজৰিকা অসম গণ পৰিষদৰ পৰা কিমান সহায় পায়, কিমান পূৰ্ণ সমৰ্থন পায়, সেয়া লক্ষণীয় হ'ব। সেই বিষয়ে আমি ব্যাখ্যা আগবঢ়াম। কিন্তু বিনোদ হাজৰিকা চাবুৱা লাহোৱাল সমষ্টিৰ পুনৰ প্ৰাৰ্থী হোৱাৰ লগে লগে বিনোদ হাজৰিকা সমষ্টিটোৰ যিহেতু লাহোৱাল সমষ্টিৰ বিধায়ক আছিলে, চাবুৱা লাহোৱাল সমষ্টিৰ ৰাজনীতিত তেওঁ অভিজ্ঞ, সেই দিশৰ পৰা বিনোদ হাজৰিকাক প্ৰক্ষেপ কৰি শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলি বিজেপি আত্মবিশ্বাসী হৈ আছে। কংগ্ৰেছ প্ৰাৰ্থী হৈছে প্ৰাঞ্জল ঘাটোৱাৰ। প্ৰাঞ্জল ঘাটোৱাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ পুত্ৰ। অসমৰ ৰাজনীতিত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে পৱন সিং ঘাটোৱাৰে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ উজনি অসমৰ ৰাজনীতিত বিশেষ গুৰুত্ব আছে। চাহ জনগোষ্ঠীৰ ৰাজনীতিৰ মাজতো আছে, আন সকলো জনগোষ্ঠীৰ মাজত পৱন সিং ঘাটোৱাৰ এজন অতি সন্মানজনক ৰাজনীতিবিদ। অসমৰ ৰাজনীতিত
অসম বিশেষকৈ ডিব্ৰুগড় জিলা ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ ৰাজনীতিত পৱন সিং ঘাটোৱাৰৰ ভূমিকা বিজেপিৰ উত্থানৰ আগলৈকে বহুত আছিলে এতিয়াও পৱন সিং ঘাটোৱাৰৰ ভূমিকা আছে পৱন সিং ঘাটোৱাৰ এজন সন্মানীয় ৰাজনীতিবিদ তেওঁৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ এবাৰ অৱতীৰ্ণ হৈছে চাবুৱা লাহোৱাল সমষ্টিত প্ৰাঞ্জল ঘাটোৱাৰ এজন যুৱ কংগ্ৰেছ নেতা তেওঁ সক্ৰিয় কংগ্ৰেছ নেতা কংগ্ৰেছক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে চাবুৱা লাহোৱাল সমষ্টিত তেওঁ কাম কৰি আছে তেওঁৰ পিতৃৰ ৰাজনীতিৰ ঐতিহ্য আৰু তেওঁ নিজে সক্ৰিয় ভূমিকা লৈ বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি আত্মবিশ্বাসী হৈ আছে অৰ্থাৎ বিনোদ হাজৰিকাও আত্মবিশ্বাসী প্ৰাঞ্জল ঘাটোৱাৰো আত্মবিশ্বাসী সেই দিশৰ পৰা সমষ্টিটোত তাৎপৰ্যপূৰ্ণ দিশ দেখিবলৈ পোৱা গৈছে এই দুজন প্ৰাৰ্থীৰ লগতে সমষ্টিটোত আন কেইবাজনো প্ৰাৰ্থী আছে চাহ জনগোষ্ঠীয় ৰাজনীতিৰ সেই প্ৰাৰ্থীকেইগৰাকীয়ে কিমান ভোট পায় সেয়াও লক্ষণীয় হ'ব কিন্তু মূলতঃ বিজেপিৰ বিনোদ হাজৰিকা কংগ্ৰেছৰ প্ৰাঞ্জল ঘাটোৱাৰ মাজতে পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব সেয়া আজিৰ দিনত স্পষ্ট হৈ আছে এতিয়া আমি আহোঁ নিৰ্বাচনী ইছ্যুলৈ নিৰ্বাচনী ইছ্যুত চাবুৱা লাহোৱাল সমষ্টিৰ ৰাজনীতি উজনি অসমৰ আন সমষ্টিৰ ৰাজনীতিৰ মূল নিৰ্বাচনী ইছ্যুবোৰ চাবুৱা লাহোৱাল সমষ্টিটো আছে চাবুৱা লাহোৱাল সমষ্টি বুলি কওঁতে যিহেতু চাবুৱা সমষ্টি কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি আছিলে সেই দিশৰ পৰা বিজেপিৰ 10 বছৰীয়া শাসন হ'ল চাবুৱা সমষ্টিৰ বৃহৎ অংশ ইয়াত অন্তৰ্ভুক্ত হ'ল লাহোৱালো বিজেপিৰ দখলত আছিলে এই অঞ্চল নতুন চাবুৱা লাহোৱাল সমষ্টিত 10 বছৰে বিজেপিৰ শাসনত কিমান উন্নয়ন হ'ল পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতকৈ কিমান উন্নয়ন হ'ল বানগৰা খহনীয়াৰ সমস্যা চাবুৱাৰ ৰহমৰীয়া অঞ্চলত শেষ হ'লনে এই সকলোবোৰ কথা গুৰুত্বপূৰ্ণ অৰ্থাৎ উন্নয়ন চাবুৱা লাহোৱাল সমষ্টিৰ মূল বিষয় চাবুৱা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত কিমান উন্নয়ন হ'ল লাহোৱাল সমষ্টিৰ পৰা অহা অঞ্চলসমূহত কিমান উন্নয়ন হ'ল তাৰ হিচাপ নিকাচ কৰিব বিজেপি আত্মবিশ্বাসী তেওঁলোকে পূৰ্বৰ চৰকাৰ কংগ্ৰেছতকৈ কাম কৰিছে সেইকাৰণে তেওঁ ভোট পাব বুলি আত্মবিশ্বাসী হৈ আছে তাৰ সমান্তৰালকৈ ডিব্ৰুগড়ত হোৱা উন্নয়ন চাবুৱা লাহোৱালৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ সৰ্বানন্দ সোণোৱাল চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ডিব্ৰুগড় জিলাৰ বাবে কৰা উন্নয়ন চাবুৱা লাহোৱাল সমষ্টিৰ অন্যতম নিৰ্বাচনী ইছ্যু হৈছে সেই একেদৰে কংগ্ৰেছেও কিন্তু তৰুণ গগৈ দিনত হোৱা উন্নয়ন পৱন সিং ঘাটোৱাৰ সাংসদ হিচাপে থকা সময়ত কৰা কাম কাজ এইবোৰো তেওঁলোকে উত্থাপন কৰিছে অৰ্থাৎ বিজেপি কংগ্ৰেছ দুইটা দলে তেওঁলোকৰ চৰকাৰৰ দিনত হোৱা কাম কাজ উত্থাপন কৰিছে আৰু তাৰ লগতে সমষ্টিটোৰ স্থানীয় পৰ্যায়ৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে দেখা গৈছে 126টা সমষ্টিৰ যি ছবি স্থানীয় উন্নয়নৰ সেই ক্ষেত্ৰত একে দেখা গৈছে ইয়াত খালি এটা পাৰ্থক্য পোনাকন বৰুৱাৰ কাম কাজৰ প্ৰভাৱ পৰিব চাবুৱা অঞ্চলত লাহোৱাল অঞ্চলত থকাখিনিত বিনোদ হাজৰিকাৰ কাম কাজৰ প্ৰভাৱ পৰিব তাৰ সংমিশ্ৰণতহে হিচাপ নিকাচ কৰিব ভোটাৰে তাৰ লগতে চাবুৱা লাহোৱাল সমষ্টিটো হিতাধিকাৰী আঁচনিৰ ব্যাপক প্ৰভাৱ আছে হিতাধিকাৰী আঁচনিৰ জৰিয়তে বিজেপিয়ে বৃহৎ সংখ্যক ভোট লাভ কৰিব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছে কংগ্ৰেছে হিতাধিকাৰীৰ ভোট কেনেদৰে তেওঁলোকলৈ আনে তাৰ কাৰণে কি কৌশল লৈছে কি প্ৰতিশ্ৰুতি দিয়ে সেয়া বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ থাকিব মূলতঃ তাৰ কেৱল এইকেইটা বিষয়ে নহয় ৰাজ্যৰ সমাজ জীৱন জাতীয় জীৱনক জোকাৰি যোৱা অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাধিকাৰ সুৰক্ষা এই সকলোবোৰ কথাই গুৰুত্ব পাব একেদৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ মৰাণ মটক চাহ জনগোষ্ঠী টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ চাবুৱা লাহোৱাল সমষ্টিত কংগ্ৰেছে উত্থাপন কৰিবলৈ বিচাৰিছে সেই ক্ষেত্ৰত ভোটাৰে কি সিদ্ধান্ত লয় লক্ষণীয় হ'ব কিন্তু সমষ্টিটোত 6 জনগোষ্ঠীৰ জনজাতিকৰণো অন্যতম এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু ইয়াৰ পাছত আমি আহোঁ বিজেপিৰ কি সমীকৰণ বিজেপিয়ে যেহেতু সমষ্টিটো অসম গণ পৰিষদক এৰি নিদিলে বিজেপি আত্মবিশ্বাসী তেওঁলোকে সমষ্টিটো দখল কৰিব প্ৰথমে অসম গণ পৰিষদৰ লগত মতানৈক্য হৈছে অসম গণ পৰিষদ ক্ষোভ প্ৰকাশ কৰিছে শেহতীয়াভাৱে পোনাকন বৰুৱাৰ নেতৃত্বত অসম গণ পৰিষদৰ কৰ্মীসকলে আলোচনা কৰিলে বিনোদ হাজৰিকাৰ লগত তেওঁলোকে বিনোদ হাজৰিকাক পূৰ্ণ সমৰ্থন দিব বুলি আশ্বাস দিছে কিন্তু প্ৰশ্ন হয় ক্ষোভিত অসম গণ পৰিষদৰ সকলো ভোটে বিনোদ হাজৰিকাই লাভ কৰিবনে সেই ক্ষেত্ৰত বিজেপি আৰু কিছু প্ৰত্যয়জনক কাম নিশ্চিত কৰিব লাগিব কাৰণ
অসম গণ পৰিষদৰ সকলো ভোট বিনোদ হাজৰিকালৈ নাযাবও পাৰে তৎসত্ত্বেও বিজেপিৰ সমীকৰণটো হৈছে চাহ জনগোষ্ঠীৰ ভোট তেওঁলোকে বৃহৎ সংখ্যক লাভ কৰিব মৰাণ মটকৰ ভোট তেওঁলোকে লাভ কৰিব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছে অনুসূচিত জনজাতিৰ সোণোৱাল কছাৰীৰ ভোট লাভ কৰিব বুলি তেওঁলোক নিশ্চিত হৈ আছে আৰু সাধাৰণ জাতিৰ ভোটো পাব বুলি নিশ্চিত হৈ আছে সেই দিশৰ পৰা বিজেপি আত্মবিশ্বাসী সমষ্টিটোত তেওঁলোকে সহজে জয় কৰিব কংগ্ৰেছ এতিয়া বিজেপিৰ এই সমীকৰণৰ লগত বিশেষভাৱে জড়িত হৈ আছে উজনি অসমৰ স্থানীয় কাৰকসমূহ উজনি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কৰা কাম কাজৰ প্ৰসংগবোৰক তেওঁলোকে কেনেদৰে ইয়াক লৈ যায় সেয়া গুৰুত্বপূৰ্ণ হ'ব একেদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্ব চাবুৱা লাহোৱাল সমষ্টি ভোটাৰৰ বাবে গুৰুত্বপূৰ্ণ তেওঁৰ মুখ্যমন্ত্ৰীৰ কালছোৱাক কেনেদৰে গ্ৰহণ কৰিছে তেওঁৰ প্ৰতিশ্ৰুতিক গ্ৰহণ কৰি কেনেদৰে ভোট দিয়া লক্ষণীয় হ'ব সমানে গুৰুত্বপূৰ্ণ সৰ্বানন্দ সোণোৱালৰ ভূমিকা সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ সাংসদ তেওঁ ডিব্ৰুগড়ৰ ব্যক্তি চাবুৱা সমষ্টিত তেওঁ পুৰণা ঘৰ আছিলে সেই সকলো দিশৰ পৰা সৰ্বানন্দ সোণোৱালৰ ৰাজনীতি আৰু ব্যক্তিত্বই প্ৰভাৱ পেলাব অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ ব্যক্তিত্ব বিজেপি মিত্ৰজোঁটৰ বাবে কংগ্ৰেছৰ বাবে গৌৰৱ গগৈৰ ৰাজনীতি গৌৰৱ গগৈৰ ব্যক্তিত্ব পৱন সিং ঘাটোৱাৰৰ ৰাজনৈতিক ঐতিহ্য এইটো গুৰুত্বপূৰ্ণ কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ বিপৰীতে গৌৰৱ গগৈও প্ৰতিশ্ৰুতি সম্পন্ন কথাবোৰক সঁচাকৈ প্ৰতিশ্ৰুতি সম্পন্ন বুলি চাবুৱা লাহোৱালৰ ভোটাৰে কিমান গুৰুত্ব সহকাৰে লয় তাৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰাঞ্জল ঘাটোৱাৰে কিমান ভোট লাভ কৰিছে সেই দিশ তাৰ লগতে আমি কংগ্ৰেছৰ সমীকৰণৰ কথাও কৈ আছোঁ কংগ্ৰেছে অংক কৰিছে যিহেতু মৰাণ মটক জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল তেওঁলোক মহভংগ হৈছে তেওঁলোকৰ ভোট পাব বুলি কংগ্ৰেছে আশা কৰিছে চাহ জনগোষ্ঠী যিহেতু প্ৰাঞ্জল ঘাটোৱাৰ পৱন সিং ঘাটোৱাৰ চাহ জনগোষ্ঠীৰ জ্যেষ্ঠ নেতা আৰু স্বাভাৱিকতে পৱন সিং ঘাটোৱাৰ পুত্ৰ হোৱাৰ কাৰণে প্ৰাঞ্জল ঘাটোৱাৰে চাহ জনগোষ্ঠীৰ ভোট পাব বুলি আশা কৰিছে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমষ্টিটোত উত্থাপন হৈছে সেই দিশৰ পৰা তেওঁলোক আশা কৰিছে আকৌ চাহ জনগোষ্ঠীৰ ভোট তেওঁলোকৰ ফালে আহিব আন জনগোষ্ঠীৰ মাজত বৰ্তমানৰ বিজেপি চৰকাৰ বিৰুদ্ধে যি অধিষ্ঠান বিৰোধিতা আছে তাৰ পৰা সহায় হ'ব বুলি ভাবিছে সেই দিশৰ পৰা কংগ্ৰেছে অংক কৰিছে যে প্ৰাঞ্জল ঘাটোৱাৰে বিনোদ হাজৰিকাৰ বিৰুদ্ধে শক্তিশালী যুঁজ আগবঢ়াব পাৰিব এতিয়া চাবুৱা লাহোৱালৰ এই প্ৰেক্ষাপটত যদি নিৰ্বাচন চাবলৈ যোৱা যায় নিশ্চিতকৈ চাবুৱা লাহোৱাল সমষ্টিত বিজেপিৰ মাইক্ৰ' মেনেজমেণ্ট অতি গুৰুত্বপূৰ্ণ হৈ পৰিব কাৰণ বিজেপিয়ে তেওঁলোকৰ ভোট যাতে নাভাগে অসম গণ পৰিষদৰ ভোট যাতে ইভিএমত পদুমৰ প্ৰতীকত নপৰাকৈ নাথাকে তাৰ কাৰণে তেওঁলোকে খুব ব্যৱস্থা গ্ৰহণ কৰিছে বিজেপি সমষ্টিটোত সাংগঠনিকভাৱে অতি সুসংবদ্ধ তাৰ তুলনাত সাংগঠনিকভাৱে কংগ্ৰেছ দুৰ্বল অৱস্থানত আছে অৱশ্যে বিজেপিৰ প্ৰতি ঘটা মহভংগৰ ফলত কংগ্ৰেছলৈকে ভোট যাব বুলি তেওঁলোক আশাবাদী হৈ আছে মঠৰ ওপৰত আজিৰ দিনত চাবুৱা লাহোৱাল সমষ্টিৰ নিৰ্বাচনী ছবি এনেকুৱাই নিৰ্বাচনৰ দিন চমু চাপি আহে মানে বিনোদ হাজৰিকাৰ প্ৰাঞ্জল ঘাটোৱাৰ কোন কিমান শক্তিশালী আৰু অধিক স্পষ্ট হৈ পৰিব